মিছাহাটখোলত কোচ ৰাজবংশী লোকনাচৰ কৰ্মশালাৰ সামৰণি ২৯ জুলাইৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মিছাহাটখোলাৰ চিনাকুনা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত কোচ ৰাজবংশী লোকনাচৰ দুদিনীয়া কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৈৰ্য ডেকাৰ তত্বাৱধানত সুৰৰ পাঞ্চৈ সংগীতা অনুষ্ঠান আৰু আনচাই নৃত্যকলা কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালা। দৰং ওদালগুৰি ভিন্ন প্ৰান্তৰ ভালেমান প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত কুশান নৃত্য আৰু গোৱালিনী নৃত্যৰ আখৰা কৰা হয়। কৰ্মশালাত লোকনাচৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে বৰষাৰ ৰাজবংশীয়ে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। প্ৰথমতে আমি আপোনালোক সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কোচ ৰাজবংশীৰ নৃত্য কুচান আৰু গোৱালিনী এই দুইটা নৃত্য আমি কৰ্মশালা আকাৰে ইয়াত আয়োজিত কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ ভালেই লাগিছে। বতৰ বাৰু ঠিকে কৰিলে। ইয়াতে আমাক চিনাকুনা উচ্চ ইংৰাজী বিদ্যালয়ৰ আমাৰ প্ৰধান ছাৰে আমাক ঠাইকণ দি বৰ ধুনীয়াকৈ এটা সহায় সহযোগ আগবঢ়ালে। লগতে আমাৰ প্ৰশিক্ষণৰ কাৰণে আছে বৰষা ৰাজবংশী, এখেতৰ ডিগিপাৰত ঘৰ, প্ৰশিক্ষক হিচাপে তেখেত আহিছে। ডিগিপাৰত লজোৱাত ঘৰ। তেখেতে আহি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীখিনিক বৰ ধুনীয়া মানে প্ৰশিক্ষণ দিছে, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু আমি আচলতে অলপ তৎমুহূৰ্তত অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আমাৰ গোটেইখিনিক আমি ড্ৰেছত নচুৱাব নোৱাৰিলোঁ। তথাপিও আমি মানে এটা আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে তেনে আমাৰ ইয়াৰ পৰা তেনে ধুনীয়া এটা মেছেজ যাব আৰু আমি তেনে এই গ্ৰুপটো সুদৃঢ় কৰি ৰাখিব পাৰিম। আহিছে আমাৰ ঝাৰগাঁৱৰ ফালৰ পৰা আহিছে, এইফালে আমাৰ তেনে খাগৰা কালজৰ পৰা আহিছে, এইফালে আমাৰ হাৰেঙৰ পৰা আহিছে আৰু আমাৰ এইখিনি বৰংগাবাৰী এনেকৈ আছে। আমাৰ ঝাৰগাঁৱৰ আছে কেইবাজনী। এইটো অনুষ্ঠানটো আমি সুৰৰ পাঞ্চৈ সংগীতানুষ্ঠান নামেৰে এটি মানে আমি সংগীত অনুষ্ঠান পাতিছিলোঁ। সেই অনুষ্ঠান লগতে আমাৰ আনচাই নৃত্যকলা কেন্দ্ৰৰ সহযোগত এই অনুষ্ঠানটো কৰা হৈছে। আৰু লগতে ইয়াৰ আমাৰ তেনে নিকটৱৰ্তী কেইবাজনে আমাক তেনে সহায় সহযোগ কৰিছে। এই ক্ষেত্ৰত আমি নাম ল'ব লাগিব আমাৰ শান্তিৰঞ্জন শইকীয়া, লগতে লোহিত শইকীয়া, আৰু এইফালে আছে আমাৰ অনিৰ্বাণ বৰুৱা আৰু তিতুমণি কোচ ৰাজবংশী। লগতে আমি এই সময়ত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ বৰষা ৰাজবংশীৰ দেউতাক বন্ধুবৰ প্ৰভাত কোচ ডাঙৰীয়াদেৱে আমাক আহি পেলাই সহায় সহযোগ কৰিছে, এইটো কাৰণে বহুত ভাল লাগিছে। লগতে আমাৰ লগত আছে ৰাজীৱ কোচ ডাঙৰীয়া, তেখেতে আমাক এই বিষয়ত মানে বহুখিনি সহায় মানে সুবিধা আগবঢ়াইছে। আৰু আমাৰ অঞ্চলৰ যি ২-৪জনে আমাক আজিৰ এই অনুষ্ঠানটো পৰিসমাপ্তি হ'ব আমাৰ দুদিনীয়া, এই দুদিনীয়া কাৰ্যসূচীত ধুনীয়াকৈ সহায় সহযোগ কৰাৰ কাৰণে আমি তেওঁলোকসকলে তেনে এই যোগেদি আমি তেনে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভালে লাগিছে আহি। ইয়াৰ মানে প্ৰশিক্ষিত যিকেইজনীয়ে শিকিছে সেইকেইজনী মানে আগ্ৰহটো বহুত ভাল আৰু এইটোৰ লগত মই বহু বছৰ আগৰ পৰাই জড়িত হৈ আছোঁ। হ'লেও মানে বহুত ইমানো অভিজ্ঞ নহয়, কিছুমান শিকিব আছে আমাৰ। ইয়াৰ মাজেৰে শিকি যাম বুলি আশা কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীখিনি নিশ্চয় বহুত মানে আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। হয়, এইটো মানে গোটাই অসমখনৰ এক নৃত্য হোৱাটো বিচাৰি এইবিলাক শিকাই থকা গৈছে আৰু এই কৰ্মশালাটো কৰা হৈছে। ভালে লাগিছে দুদিনীয়া নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰি। যোৱাবাৰো শিকিছোঁ মই, বৰষা মেমে শিকাইছে আৰু ধৈৰ্য ছাৰৰ লোক পাই ভাল লাগিছে। ক'ৰ পৰা আহিছা তুমি? মই কটৰাৰ পৰা আহিছোঁ। হয়। আৰু কিমান আহিছে তোমাৰ লগত? আৰু মই অকলে আহিছোঁ তাৰ পৰা, আৰু ইয়াৰে আছে বহুত। কি ক'বা পিছে তুমি এতিয়া প্ৰশিক্ষণ লৈ ফালে অনুভৱ কেনেকুৱা? আৰু ভালে লাগিছে শিকি, ভৱিষ্যতলৈ যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।